নমস্কাৰ। বিহুৰ আখৰাবিলাকে প্ৰকৃতে কি সৃষ্টি কৰিছে? প্ৰকৃতে বিহুৰ আখৰাবিলাকে সৃষ্টি কৰিছে বিহু মঞ্চৰ প্ৰতিযোগিতাৰ বাবে এচাম ঢুলীয়া পেপুৱা আৰু বিহুৱতীয়েহে। এই ঢুলীয়া পেপুৱা আৰু বিহুৱতীয়ে কেৱল অসমীয়া জাতিৰ সমূহীয়া পৰিচয় বিহুক সুৰক্ষা দিব নোৱাৰে। যেতিয়ালৈকে বিহুৰ আঞ্চলিক বৈশিষ্ট্যৰ বিষয়ে নাজানিব, যেতিয়ালৈকে বিহুৰ জনগোষ্ঠীয় বৈশিষ্ট্যৰ বিষয়ে নাজানিব, যেতিয়ালৈকে বিহুৰ ঐতিহ্য পৰম্পৰাৰ বিষয়ে ভালকৈ নাজানিব বা নুবুজিব, তেতিয়ালৈকে বিহু সুৰক্ষিত নহয়। কেৱল এচাম বিহুৱা বিহুৱতী সৃষ্টি কৰিব, ঢুলীয়া পেপুৱা সৃষ্টি কৰিব বিহু মঞ্চৰ প্ৰতিযোগিতাৰ বাবে, তাৰ দ্বাৰা কেতিয়াও বিহু সুৰক্ষিত হ'ব নোৱাৰে। যেতিয়ালৈকে বিহুৰ ঐতিহ্য পৰম্পৰাৰ বিষয়ে নুবুজিব, যেতিয়ালৈকে বিহুৰ পৰিৱেশ্য কলা তিনিটা, সেই তিনিটা হৈছে গছতলৰ গাভৰু বিহু বা জেং বিহু, গৃহস্থৰ চোতালৰ মাংগলিক অনুষ্ঠান হুঁচৰি আৰু ডেকা গাভৰুৰ মুকলি বিহু। এই তিনিটা পৰিৱেশ্য কলাৰ বিষয়ে যদি ভালকৈ বুজি নাপায়, এই তিনিটা পৰিৱেশ্য কলাৰ বৈশিষ্ট্য কি এই সম্পৰ্কত যেতিয়ালৈকে বুজি নাপায়, তেতিয়ালৈকে কিন্তু বিহু সুৰক্ষিত নহয়। গতিকে মই ভাবোঁ যে অসমত যিকেইটা বিহু সুৰক্ষাৰ নামত, বিহু বিকাশৰ নামত যিকেইটা সংগঠন আছে, সেই সংগঠনকেইটাই এটা এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰক, তেওঁলোকে বিহু সংগঠক সৃষ্টি কৰক, বিহু সুৰক্ষাৰ বাবে এচাম সংগঠক সৃষ্টি কৰক, গাঁৱে ভূঞে তেওঁলোকক পঠিওৱাৰ ব্যৱস্থা কৰক, গাঁৱে ভূঞে গৈ বিহুৰ বিষয়ে আলোচনা কৰক, হুঁচৰিৰ বিষয়ে আলোচনা কৰক, গছতলৰ গাভৰু বিহুৰ বিষয়ে আলোচনা কৰক, ডেকা গাভৰুৰ মুকলি বিহুৰ বিষয়ে আলোচনা কৰক। এই তিনিটা পৰিৱেশ্য কলাৰ বিশেষ যিবিলাক গুণ আছে, সেইবিলাক বুজাই দিবৰ কাৰণে যেতিয়ালৈকে চেষ্টা নকৰিব, আৰু যেতিয়ালৈকে গাঁৱে গাঁৱে অন্য নহ'লেও হুঁচৰিটো যেতিয়ালৈকে প্ৰৱৰ্তন কৰিব নোৱাৰিব, শাখা সমিতি গঠন কৰি, তেতিয়ালৈকে কিন্তু বিহু সুৰক্ষিত নহ'ব। গতিকে মই আশা ৰাখিছোঁ ভৱিষ্যতলৈ যাতে এই তিনিটামান সংগঠন আছে বিহু বিকাশৰ নামত, এই তিনিটা সংগঠনে যাতে বিহু সুৰক্ষাৰ কাৰণে যাতে ব্যৱস্থা কৰে, সংগঠকৰ সৃষ্টি কৰে, আৰু সংগঠকৰ সৃষ্টি কৰি বিহু ঐতিহ্য পৰম্পৰাৰ বিষয়ে যাতে মানুহক বুজাই দিবৰ কাৰণে চেষ্টা কৰিব। তাৰ কাৰণে মই আশা ৰাখিছোঁ। কেৱল বিহু মঞ্চৰ প্ৰতিযোগিতাৰ বাবে নাচনী বা বিহুৱতী, ঢুলীয়া পেপুৱা সৃষ্টি কৰিলে বিহু কিন্তু সুৰক্ষিত নহ'ব। যেতিয়ালৈকে বিহু ঐতিহ্য পৰম্পৰাৰ বিষয়ে নুবুজিব, জনগোষ্ঠীয় বৈশিষ্ট্যৰ বিষয়ে নুবুজিব, আঞ্চলিক বৈশিষ্ট্যৰ বিষয়ে যেতিয়ালৈকে নুবুজিব, আৰু যেতিয়ালৈকে গাঁৱে গাঁৱে হুঁচৰিটো প্ৰৱৰ্তন কৰিবৰ কাৰণে সৃষ্টি নকৰিব, তেতিয়ালৈকে কিন্তু বিহু সুৰক্ষিত নহয়। গতিকে মই আজি থুলমূলকৈ এই কেইষাৰমানকৈ কথা কৈ সামৰণি মাৰিছোঁ। ভৱিষ্যতলৈ আৰু মোৰ ক'ব লগা আছে।